এতিয়া চোৱা তোমালোকে 5 নম্বৰ গণিত 5 নম্বৰত কৈছে কি যে তলৰ অবেদ কেইটা প্ৰমাণ কৰা যদিহে ইয়াৰ কোণবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অবেদ কেইটা সংজ্ঞাবদ্ধ হয় ইয়াতে 10টা গণিত আছে তো প্ৰথমটো চোৱা প্ৰথমটো 5ৰ 1 লেফট হ্যান্ড সাইড LHS লেফট হ্যান্ড সাইডত কি দিয়া আছে cosec theta minus cot theta whole square এখানে আছে লেফট হ্যান্ড সাইড বাম পক্ষ এতিয়া সো এখানে আমি কি লিখব পাৰো এই যে cosec আছে cosecৰ উল্টা cosecৰ বিপৰীত কি পাইছিলা 1/sin theta cosecৰ উল্টা sin sinৰ উল্টা cosec আৰু এটো cot theta এটো sin cosৰ দ্বাৰা প্ৰকাশ কৰিলে কি হ'ব cos theta by sin theta whole square তাৰ পিছত কি কৰা এখিনি লসাগু ললে কি হ'ব sin sin লসাগু হ'ব sin sin theta লসাগু ললে ওপৰত হ'ব 1 - cos theta আৰু ইয়াতে হোল স্কয়াৰ আছিল ইয়াতে স্কয়াৰ হ'ব ডিভাইড বাই সাইনৰ ওপৰত কি হ'ব স্কয়াৰ হ'ব তাৰ পিছত আমি কি লিখিব পাৰো এই sin স্কয়াৰৰ পৰিৱৰ্তে লিখিব পাৰো 1 - cos স্কয়াৰ a sin স্কয়াৰ থিটাৰ পৰিৱৰ্তে 1 - cos স্কয়াৰ থিটা এটো কেনেকৈ হ'ল চোৱা the sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুয়াল কি আছিল 1 আছিল और sin স্কয়াৰ থিটা ইকুয়াল cos থিটা তো হফালে গলে কি হ'ব মাইনাস হ'ব নহয় গতিকে sin স্কয়াৰ থিটা ইকুয়াল 1 - cos স্কয়াৰ থিটা গতিকে ইয়াতে sin স্কয়াৰ পৰিৱৰ্তে 1 - cos স্কয়াৰ থিটা লেখা হৈছে তাৰ পিছত ওপৰত আছে 1 - cos থিটা হোল স্কয়াৰ নেক্সট 1 - cos হোল স্কয়াৰ এটো কি কৰিব পাৰো দুইবাৰ লিখিব পাৰো 1 - cos থিটা হোল ইনটু 1 - cos থিটা তাৰ পিছত চোৱা এই যে 1 - cos স্কয়াৰ থিটা আছে এটোক আমি a স্কয়াৰ - b স্কয়াৰ সূত্ৰত ভাঙিব পাৰো a স্কয়াৰ - b স্কয়াৰ সমান কি আছিল a + b হোল ইনটু a - b এইটো সূত্ৰ আমি ইয়াতে প্ৰয়োগ কৰিব পাৰো গতি 1 ত যদি স্কয়াৰ দি 1 হ'ব গতিকে 1 স্কয়াৰ - cos স্কয়াৰ এটো সূত্ৰ ভাঙিলে কি হ'ব 1 + cos থিটা হোল ইনটু 1 - cos থিটা তাৰ পিছত কাটাকাটি যাব নহয় নে চোৱাচোন ইয়াতে 1 - cos থিটা আৰু ওপৰত 1 - cos থিটা এখিনি কাটাকাটি যাব তেতিয়ালে আৰু কি থাকিব ওপৰত থাকিব 1 - cos থিটা তলত থাকিব 1 + cos থিটা গতিকে এইখিনি ইকুয়াল আমি কি পালো রাইট হ্যান্ড সাইড পালো হয় না গতিকে এটা আমাৰ প্ৰমাণ কৰা হ'ল তাৰ পিছত 2 নম্বৰ চোৱা পাঁচৰ 2 লেফট হ্যান্ড সাইড আছে cos a ডিভাইড বাই 1 + sin a প্লাস 1 + sin a ডিভাইড বাই cos a এইখিনি দিয়া আছে এইখিনি আমি কি কৰিব লাগে সপক্ষ 2 sec a বুলি প্ৰমাণ কৰিব লাগে তেতিয়ালে চোৱাচোন এটা আমি লসাগু লব পাৰো 1 + sin a আৰু cos a দুটা পূৰণ কৰিলে লসাগু হ'ব sin a হোল ইনটু 1 + sin a নহয় cos a হোল ইনটু 1 + sin a চোৱাচোন এটো হ'ব না ইফালে cos a আছে আৰু এটা 1 - sin a এই দুটা পূৰণ কৰিছো
cos a whole into 1 plus sin a. এইটো হৈছে ইয়াৰ লসাগু। এতিয়া লসাগুৰে হৰক হৰণ কৰিবা আৰু লবক কি কৰিবা পূৰণ কৰিবা। গতিকে লসাগুৰে এইখিনি হৰণ কৰা কি থাকিব cos a আৰু cos a পূৰণ কৰিলে cos square a plus এই লসাগুৰে cos a হৰণ কৰা কি থাকিব 1 plus sin a আৰু ওপৰত আছে 1 plus sin a। এই দুটা পূৰণ কৰিলে কি হ'ব 1 plus sin a whole square। নেক্সট আমি কি লিখিব পাৰো চোৱা cos square a plus ইয়াতে 1 plus sin a whole square আছে। এটো কি কৰিব পাৰা a plus b whole square সূত্ৰ ভাঙিব পাৰা হয় না। a plus b whole square সূত্ৰটো মনত আছে না। এটো তো হগনাই ব্যৱহাৰ হৈ থাকে গণিতত। তথাপি একবাৰ লিখি দিছো চোৱা a plus b whole square টো আছিল কি a square plus 2ab plus b square নহয় এটো আছিল। গতিকে a এর পরিবর্তে যদি তুমি a ধরা 1 ধরা আর b এর পরিবর্তে যদি sin a ধরা তেতিয়ালে ইয়াতে a plus b whole square সূত্ৰটো আমি ব্যৱহাৰ কৰিব পাৰো। গতিকে চোৱা 1 square plus সূত্ৰমতে এটা 2 আহিব 2a মানে 1 b মানে sin a plus হেকত b square আছে মানে কি sin square a divide by cos a whole into 1 plus sin a। বুঝে পারিছা এইখিনি। তার পিছত কি করা উপরত স্কয়ার কেটে একেলগ করা cos square a এই sin square এটো বামফালে লৈ আহা sin square a plus 1 square কৰিলে কি হ'ব 1 plus 2 into 1 2 আৰু sin a আছে তেতিয়ালে 2 sin a divide by cos a whole into 1 plus sin a। এতিয়া চোৱা sin square a আছে আৰু cos square a আছে এই দুটা। ইয়াত আছে cos square a plus sin square a। এই দুটা যোগ কৰিলে কি হ'ব জানানে 1 হ'ব। কেনেকৈ হল মনত আছে এইটো হল sin square a plus cos square a সমান সমান 1। এটো এটা সূত্র আছে হয় না সেইটো প্রয়োগ করা হয়েছে ইয়াতে। গতিকে sin cos square a plus sin square a equal 1 plus ইয়াতে কি আছে 1 plus 2 sin a আর তলত একেই থাকিব cos a whole into 1 plus sin a। তার পিছত চোৱা উপৰৰ পৰা মুছি দিও 1 আৰু 1 যোগ কৰিলে কি হ'ব 2 plus 2 sin a আৰু তলত কি হ'ব cos a whole into 1 plus sin a। তার পিছত উপৰত 2 কমন লব পাৰা 2 কমন ললে কি হ'ব ইয়াতে থাকিব 1 plus 2 কমন ললে sin a আৰু তলত cos a whole into 1 plus sin a। তাৰ পিছত চোৱা উপৰত 1 plus sin a তলত আছে 1 plus sin a দুটা কাটা কাটি যাব তেতিয়ালে ইয়াতে কি থাকিব 2 by cos a। टू by cos a কি লিখিব পাৰা 2 into 1 by cos a और 2 into 1 by cos cos और উল্টা কি আছিল sec গতিকে sec a equal r a is হোক হোক বুঝিব পাৰিছানে। গতিকে এইটো হল 2 নম্বৰৰ প্ৰমাণ। তাৰ পিছত চোৱা 3 নম্বৰটোত কি আছে 3 নম্বৰটো গণিতত আছে tan theta divided by 1 minus cot theta plus
cot theta divided by 1 minus tan theta equal 1 plus sec theta into cosec theta. এইটো আৰু কি কৰিব দিছে ইংগিত দিয়া আছে যে ইংগিত ইয়াত থকা পদবোৰ sin theta আৰু cos theta প্ৰকাশ কৰা গতি পদ কেটা কি কৰিম আমি sin আৰু cos প্ৰকাশ কৰিম পাছৰ 3 নম্বৰ LHS tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta এইখিনি ইকুয়াল কি বনাব লাগে 1 plus sec theta into cosec theta এটো sin আৰু cos প্ৰকাশ কৰিলে কি হ'ব ইয়াতে tan আছে tan টো হ'ব sin theta by cos theta তলত আছে 1 minus cot গতি 1 minus cos theta by sin theta plus cot theta আছে এটো হ'ব cos theta by sin theta 1 minus ইয়াতে tan আছে এটো হ'ব sin theta by cos theta তাৰ পিছত ইয়াতে চোৱা লখাগু হ'ব sin theta হৰণ 1 sin theta হ'ব একেৰে পূৰণ কৰিলে কি হ'ব sin theta minus sin theta হৰণ sin theta একবাৰ একেৰে cos theta পূৰণ কৰিলে cos theta আৰু ওপৰত একেই থাকিব sin theta by cos theta প্লাস ওপৰত ইয়াতে একেই থাকিব cos theta by sin theta এটো কটৰ উল্টা আছিল cos by sin cos theta by sin theta তলত cos theta লখাগু ললে কি হ'ব cos theta হৰণ 1 তেতিয়ালে কি হ'ব cos theta একেৰে পূৰণ কৰিলে আকৌ কি হ'ব cos theta minus cos theta হৰণ cos theta একবাৰ একেৰে sin theta পূৰণ কৰিলে sin theta তাৰপিছত চোৱা এই sin theta by cos theta লগত এইখিনি কি হৈ আছে হৰণ হৈ আছে হৰণটো পূৰণ কৰিলে কি হ'ব হৰৰ লগ উলটি যাব গতি আমি এনেকৈ লিখিব পাৰো sin theta divided by cos theta পূৰণ এই sin টো ওপৰত যাব আৰু তলত হ'ব sin theta minus cos theta যোগ ইয়াতেও একে এটোৰ লগত এইখিনি কি হৈ আছে হৰণ হৈ আছে হৰণটো পূৰণ কৰিলে কি হ'ব উলটি যাব এতিয়াতে চোৱা cos theta divided by sin theta পূৰণ ওপৰত যাব cos theta তলত কি হ'ব cos theta minus sin theta তাৰপিছত চোৱা sin theta পূৰণ কৰিলে কি হ'ব sin square theta আৰু ইয়াতে cosৰ লগত এইখিনি পূৰণ কৰিলে cos whole into sin theta minus cos theta যোগ ইয়াতে cos theta পূৰণ কৰিলে কি হ'ব cos square theta আৰু তলত হ'ব sin theta whole into cos theta minus sin theta next আমি কি লিখিব পাৰো ইয়াত আছে cos theta whole into sin minus cos আৰু ইয়াত আছে sin whole into cos minus
সাইন ইয়াত আমি কি কৰিম লসাগু লম লসাগু লোৱাৰ আগতে চোৱা ইয়াত আছে সাইন মাইনাস কস ইয়াত আছে কস মাইনাস সাইন এটো সাইন মাইনাস কস লিখাৰ কাৰণে ইয়াত এটা কি আহিব মাইনাস আহিব মাইনাস প্লাসত কি হ'ব মাইনাস হ'ব গতি এটো চিন কি হ'ব মাইনাস হ'ব গতি আমি এনেকৈ লিখিব পাৰো সাইন স্কয়াৰ থিটা ডিভাইড বাই cos থিটা whole into sin theta minus cos theta minus এটা হ'ব cos square theta whole into sin theta whole into এটা cos minus sin আছে এটা হ'ব sin theta minus cos theta sin theta minus cos theta এটো লসাগু ললে কি হ'ব sin theta into cos theta whole into sin theta minus cos theta এতিয়া সা এই লসাগুৰে এখিনি আমি হৰণ কৰিম হৰণ কৰিলে কি থাকিব এখিনি কাটা যাব cos কাটা যাব থাকিব sin theta আৰু sin square theta পূৰণ কৰিলে কি হ'ব sin cube theta minus আকৌ এই লসাগুৰে এখিনি হৰণ কৰিলে sin কাটা যাব sin theta minus cos theta কাটা যাব থাকিব cos theta আৰু cos square theta পূৰণ কৰিলে কি হ'ব cos cube theta তাৰ পিছত কি কৰিবা চোৱা ওপৰত sin cube theta minus cos cube theta আছে এটো তোমালোকে যে a cube minus b cube সূত্ৰ পাইছিলা নহয় হেইটো ব্যৱহাৰ কৰিবা a cube minus b cube সমান কি পাইছিলা চোৱাচোন মনত আছে নেকি a cube minus b cube সমান আছিল a minus b whole into a square plus ab plus b square এটো পাইছিলা হয় না এটো ব্যবহার কৰা ইয়াতে a মানে ধৰিবা sin theta b মানে হৈছে cos theta গতি ওপৰত sin theta minus cos theta whole into sin square plus sin square theta plus sin theta into cos theta plus cos square theta আর তলত একেই থাকিব sin theta into cos theta whole into sin theta minus cos theta তাৰপিছত চোৱা sin theta minus cos theta এটা sin square theta plus cos square theta এই দুটা যোগ কৰিলে কিমান হ'ব ইয়াৰ মান হ'ব 1 plus sin theta into cos theta আৰু তলত হ'ব sin theta into cos theta whole into sin theta minus cos theta এতিয়া চোৱা sin theta minus cos theta আৰু ওপৰত sin theta minus cos theta এখিনি কাটাকাটি যাব কাটাকাটি গ'ল আৰু কি থাকিব চোৱা তলত থাকিব sin theta into cos theta আৰু ওপৰত থাকিব 1 plus sin theta into cos theta তাৰপিছত চোৱা এই sin theta into cos theta একৰ লগত হৰণ হৈ আছে আৰু sin cos ৰ লগতো হৰণ হৈ আছে তেতিয়ালে এইটো আমি কি কেনেকৈ লিখিব পাৰো এটো 1 by sin theta into cos theta plus sin theta into cos theta divided by sin theta into cos theta এনেকৈ লিখিব পাৰো তাৰপিছত sin sin কাটাকাটি যাব cos cos কাটাকাটি যাব ইয়াতে থাকিব 1 by sin হলে sin ৰ উল্টা কি হয় cos sin ৰ উল্টা cosec theta আৰু 1 by cos ৰ উল্টা কি হ'ব sec theta plus 1 তাৰপিছত আমাৰ যেটো প্ৰমাণ কৰিব দিছিল প্ৰমাণত কি আছিল যে 1 plus sec theta into cosec theta 1 টো আগত আছে 1 টো যদি আগত আনো তেতে 1 plus cosec theta into sec theta এইটো হ'ব হয়নে
গতে এইটো হ'ব ৰাইট হ্যান্ড সাইড ঠিক আছে